নমস্কাৰ মই আমিনুৰ ৰহমান আনন্দৰাম বৰুৱা জাতীয় বিদ্যালয় ধৰ্মশালাৰ এজন গণিত শিক্ষক আজি 10.2 চেপ্টাৰ বৃত্ত চেপ্টাৰৰ আজি তৃতীয় ভিডিও গতিকে আগত দুটা ভিডিও মই কৰিছো এই দুটা চাই লবা তেনেহলে এইটো ভিডিও চালে ভালদৰে বুজি পাবা এতিয়া হা যোৱা দুটা ভিডিওত আমি 8 নম্বৰ লৈকে হৈছে এতিয়া আমি 10.2 9 নম্বৰ অংকটো কৰিম কিতাবত চোৱা আগত কোশ্চেনটো আছে ও কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x' y' দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শক বিন্দু C টনা আন এডাল স্পৰ্শক AB এ xy a আৰু x' y' বৃত্ত কাটে প্ৰমাণ কৰা যে a ও b = 90 ডিগ্ৰী চিত্ৰটো কিতাবত ভালদৰে আছে চাবা ইয়াত কৈছে যে ও কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু x' y' দুডাল সমান্তৰাল স্পৰ্শক xy আৰু এটো হল x' y' এই দুডাল হল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শক বিন্দু C টনা আন এডাল স্পৰ্শক C আন এডাল স্পৰ্শক আছে AB এই স্পৰ্শকডালে xy a আৰু x' y' b বিন্দুত কাটিছে প্ৰমাণ কৰিব লাগে যে a ও b = 90 ডিগ্ৰী a ও b = কিমান আছে 90 ডিগ্ৰী এটো আমাক উলিয়াব দিছে প্ৰমাণ কৰিব লাগে যে কি a ও b = 90 ডিগ্ৰী এতিয়া আমি অঙ্কন কৰি লম অঙ্কনটো কিও কৰি লম সবা যদি a ও b = আমি 90 ডিগ্ৰী উলিয়াব লাগে যদি আমি এই দুটাৰ মান 90 ডিগ্ৰী দেখুৱাব পাৰো তেনেহলে ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল কিমান হ'ব 180 180 ডিগ্ৰী গতিকে এই দুটাৰ মান যদি আমি 90 ডিগ্ৰী উলিয়াও তেনেহলে 180 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী বাদ দিলে a ও b ৰ মান কিমান আহিব 90 ডিগ্ৰী গতিকে আমি ইয়াত OC সংযোগ কৰি দিম OC সংযোগ কৰা হল এতিয়া প্ৰমাণ ইয়াত দুটা ত্ৰিভুজ আছে ত্ৰিভুজ OAP আৰু ত্ৰিভুজ OAC এই দুটা ত্ৰিভুজৰ পৰা সোৱা কি হয় ত্ৰিভুজ OAP আৰু ত্ৰিভুজ OAC লিখা যায় OA = OA সাধাৰণ বাহু OP = লিখা যায় OC OP = লিখা যায় OC কারণ এই দুটো হলো একই বৃত্তর ব্যাসার্ধ একই বৃত্তর ব্যাসার্ধ তার পিছত উপপাদ্য 10.1 আছিল বৃত্তৰ স্পৰ্শক ব্যাসাৰ্ধৰ ওপৰত লম্ব গতিকে লিখা যায় OPA এঙ্গেল OPA = এঙ্গেল OCA = কিমান 90 ডিগ্ৰী উপপাদ্য 10.1 ৰ মতে অতএব ত্ৰিভুজ দুটা সৰ্বসম হ'ব ত্ৰিভুজ OAP ত্রিভুজ OAC কি শর্ত মতে হল যেহেতু এই ত্রিভুজ দুটাৰ এটো হল কৰ্ণ আৰু ইয়াত 90 ডিগ্ৰী হৈছে গতিকে আমি লিখিব পাৰিম RHS শর্ত মতে ত্রিভুজ দুটা সৰ্বসম তো যদি হয় তেনেহলে লিখা যায় এই দুটা অনুৰূপ কোণ গতিকে লিখিব পাৰিম আমি OAP এঙ্গেল OAP = এঙ্গেল OAC লিখা যায় OAP = কি আছে OAC আমি লিখিব পাৰি এঙ্গেল OAP = লিখা যায় এঙ্গেল OAC ৰ ঠাইত OAB লিখা যায় এইদৰে পাব পাৰি যে এইদৰে এই দুটা ত্ৰিভুজৰ পৰা আমি পাম যে এঙ্গেল OBQ এঙ্গেল OBQ = লিখা যায় এঙ্গেল OBA হয়নে এতিয়া যেহেতু xy is parallel to x dash y dash xy is parallel to x dash y dash
আৰু এ বি ইয়াৰ কি আছে ছেদক আৰু এ বি ছেদক অতএব আমি লিখিব পাৰিম এংগেল পি এ বি প্লাস এংগেল কিউ বি এ সমান 180 ডিগ্ৰী কাৰণ তোমালোকে নৱম শ্ৰেণীত পাই আহিছা এনেকুৱা চিত্ৰ আছিল যে যদি দুডাল সমান্তৰাল ৰেখা কোনো তিৰ্যকে ছেদ কৰে আৰু ছেদকৰ একেফালৰ অন্তঃকোণ দুটা যোগফল কিমান হয় 180 ডিগ্ৰী যদি দুডাল সমান্তৰাল ৰেখা কোনো তিৰ্যকে ছেদ কৰে তেন্তে ছেদকৰ একেফালৰ অন্তঃকোণ দুটাৰ যোগফল কিমান হয় 180 ডিগ্ৰী গতিকে xy আৰু x ড্যাশ y ড্যাশে দুডাল সমান্তৰাল ৰেখা আৰু ab আর যদি ছেদক হয় তেনেহলে এই দুটা কোণৰ মান আমি কিমান পাম 180 ডিগ্ৰী PAB এংগেল PAB ইয়াৰ ঠাইত আমি লিখিব পাৰো 2 এংগেল OAB প্লাস QBA ইয়াৰ ঠাইত আমি লিখিব পাৰো OBA 2 এংগেল OBA ইকুয়াল টু কিমান আছে 180 ডিগ্ৰী এই দুটা আমি কিয় লিখা যায় যে ইয়াত 2 এংগেল OBA কাৰণ এই দুখন কোন দুটা কি আছে সমান আছে যেহেতু এংগেল OPA ইকুয়াল টু কি আছে এংগেল OAB আৰু এংগেল OBA ইকুয়াল টু লেখা আছে এংগেল OBQ ইয়াত আছে গতিকে আমি এটো লিখিব পাৰো এতিয়া ইয়াত আছে 2 ইয়াতো 2 আছে ইয়াতো 180 ডিগ্ৰী আছে গতিকে আমি 2 এৰে হৰণ কৰি লওঁ OAP OBA ইকুয়াল টু কিমান হ'ব 90 ডিগ্ৰী এটোক আমি নাম্বার 1 ধৰিলো এতিয়া ত্ৰিভুজ AOB ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী গতিকে লেখা যায় AOB প্লাস এংগেল OAB প্লাস এংগেল OBA ইকুয়াল টু 180 ডিগ্ৰী এংগেল AOB প্লাস এংগেল OAB আৰু এংগেল OBA আৰু OBA এর ঠাইত লিখা যায় 90 ডিগ্ৰী ইকুয়াল টু কিমান আছে 180 ডিগ্ৰী 180 ডিগ্ৰী ইয়াত আছে প্লাস 90 ডিগ্ৰী সোঁফালে গলে এটো মাইনাস হ'ব গতিকে 180 ৰ পৰা 90 ডিগ্ৰী বাদ দিলে কিমান হ'ব 90 ডিগ্ৰী আমার প্রমাণ হয়ে গেছে কারণ প্রমাণত কৈছে এংগেল AOB এর মান কি মান উলিয়াব লাগিছিল 90 ডিগ্ৰী AOB এর মান কি মান হৈছে 90 ডিগ্ৰী এটো প্রমাণ হৈ গল এটো 9 নম্বৰ হল তাৰ পিছত নাম্বার 10 আহিল 10 নম্বৰ কোশ্চেনটো চোৱা প্রমাণ করা যে বৃত্তৰ এটা বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো শীৰ্ষবিন্দু দুটো সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণবোৰ সম্পূৰক চিত্ৰটো আগত আঁকি লওঁ এটো এটা বৃত্ত ধৰি লোৱা এটো বহিস্থ বিন্দু ইয়াৰ পৰা দুটা স্পৰ্শক টানি লওঁ আমি ইটো হল PA আর এটো হল PB প্রশ্নটো সোয়া আকো এবার প্রমাণ করা যে বৃত্তৰ বহিস্থ বিন্দুৰ পৰা আমি বহিস্থ বিন্দু কি ধৰিলো P বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ মাজৰ কোণটো গতিকে এই দুটা স্পৰ্শক ইয়াৰ মাজৰ কোণটো আৰু স্পৰ্শক বিন্দুত দুটো সংযোগী ৰেখাখণ্ডৰ দ্বাৰা কেন্দ্ৰত সন্মুখকৈ উৎপন্ন কৰা কোণবোৰ তা কেন্দ্ৰত উৎপন্ন কৰিছে এটো কোণ এই দুটাৰ যোগফল কিমান হ'ব লাগে সম্পূৰক মানে 180 ডিগ্ৰী গতিকে এই দুটাৰ মান কিমান উলিয়াব লাগিব আমাৰ 180 ডিগ্ৰী ধৰা হল অকেন্দ্ৰীয় বৃত্তৰ বহিস্থ বিন্দু পিৰ পৰা অকেন্দ্ৰীয় বৃত্তলৈ PA আৰু PB
দুডাল স্পৰ্শক OA আৰু OB সংযোগ কৰা হল প্ৰমাণ কৰিব লাগে যে এংগেল APB প্লাস এংগেল AOB সমান 180 ডিগ্রি এটা তো অঙ্কন না লাগে ডাইরেক্ট আহিব প্রমাণ যেহেতু বৃত্তর স্পর্শক ব্যাসার্ধর ওপৰত লম্ব বৃত্তৰ স্পৰ্শক ব্যাসাৰ্ধৰ ওপৰত লম্ব তো ইয়াত OA হল এটা ব্যাসাৰ্ধ আৰু এটা স্পৰ্শক গতিকে আমি লিখিব পাৰো এংগেল OAP equal to 90 ডিগ্ৰী আৰু এংগেল OBP এইটোও 90 ডিগ্ৰী হ'ব এতিয়া OAPB চতুৰ্ভুজৰ OAPB চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কিমান আছিল 360 ডিগ্ৰী গতিকে আমি লিখিব পাৰো এই চাৰিটা কোণৰ যোগফল 360 ডিগ্ৰী এংগেল AOB প্লাস এংগেল OAP প্লাস এংগেল APB প্লাস এংগেল OBP equal to 360 ডিগ্ৰী ইয়াত AOB এর মান নাই AOB ঠিকই থাকিল OAP এর মান কিমান আছে 90 ডিগ্ৰী প্লাস APB এর মান নাই OBP এর মান কিমান আছে 90 ডিগ্ৰী equal to 360 ডিগ্ৰী ইয়াত থাকিল AOB প্লাস এংগেল APB 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী প্লাস কৰিলে কিমান হ'ব 180 ডিগ্ৰী equal to 360 AOB plus angle APB equal to 360 degree plus 180 এফালে গলে কি হ'ব minus 180 গতিকে 360 এর পুরা 180 বাদ দিলে কিমান হ'ব 180 ডিগ্ৰী প্ৰশ্নত প্ৰমাণ কৰিবলৈ দিছে আমাক যে এংগেল APB plus angle AOB equal to 180 ডিগ্ৰী AOB plus angle APB ঠিক আছে এটো প্ৰমাণ হৈ গল তো 10 নম্বৰ হল তাৰ পিছত 11 নম্বৰ কোশ্চেন আছে এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন তোমালোকে ভালকৈ চাবা প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰা সমান্তৰিকটো এটা ৰম্বাস ভালকৈ চাবা এটো পৰীক্ষাত আহিয়ে থাকে B C D প্রশ্নত কৈছে প্রমাণ করা যে এটা বৃত্তক স্পর্শ করা সামান্তরিকটো এটা রম্বাস অকেন্দ্রীয় এটা বৃত্ত আমি আঁকি ললো ইয়াত A B C D এটা রম্বাস এই রম্বাসৰ স্পর্শক বিন্দু চাৰিটা আমি ধৰি লও ইয়াত P এটো Q এটো R আৰু এটো হ'ব S 11 নম্বৰ ধৰা হল অকেন্দ্রীয় বৃত্তক স্পর্শ কৰাকৈ ABCD এটা সামান্তরিক ইয়াৰ স্পর্শক বিন্দু চাৰিটা ক্রমে P Q R আৰু কি আছে
এছ, এ পিৰ স্পৰ্শক বিন্দু পি, বি পিৰ কিউ, চি ডিৰ আৰ আৰু এ ডিৰ স্পৰ্শক বিন্দু এছ। প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা প্ৰশ্নত দিছে প্ৰমাণ কৰা যে সামান্তৰিকটো এটা ৰম্বাস। গতিকে আমি প্ৰমাণ কৰিম যে এ বি চি ডি এটা ৰম্বাস। অঙ্কন, যেহেতু ইয়াত ত্রিভুজ নাই গতিকে আমি অঙ্কন কৰিম। অঙ্কনত ও এ, ও বি, ও সি, ও ডি, ও পি, ও কিউ, ও আৰ, ও এছ সংযোগ কৰি ললো। ও এ, ও বি, ও সি, ও ডি, ও পি, ও কিউ, ও আৰ, ও এছ আৰু ও এ, ও বি, ও সি, ও ডি, ও পি, ও কিউ, ও আৰ আৰু ও এছ সংযোগ কৰা হ'ল। এতিয়া আমি প্ৰমাণ কৰিম। প্ৰমাণ, যেহেতু এ বি চি ডি এটা কি আছে? এ বি চি ডি এটা আছে সামান্তৰিক। প্ৰশ্নত আছে এ বি চি ডি এটা সামান্তৰিক। যদি সামান্তৰিক হয় আমি লিখিব পাৰোঁ সামান্তৰিকৰ বিপৰীত বাহু কি হয়? সমান। গতিকে লিখা যায় এ বি ইকুৱেল টু লিখা যায় চি ডি আৰু এ ডি ইকুৱেল টু লিখা যায় বি চি। এ বি চি ডি যদি এটা কি হয়? সামান্তৰিক হয়, আমি জানো সামান্তৰিকৰ বিপৰীত বাহু সমান। গতিকে লিখা যায় এ বি ইকুৱেল টু চি ডি আৰু এ ডি ইকুৱেল টু কি হ'ব? বি চি। এতিয়া আমি দুটা ত্ৰিভুজ ল'ম। ত্ৰিভুজ, এই দুটা ত্ৰিভুজ না, এইটো আৰু এইটো ত্ৰিভুজ ও ডি এছ, ত্রিভুজ ও ডি এস আৰু ত্রিভুজ ও বি কিউৰ পৰা। ত্রিভুজ ও ডি এস আৰু ত্রিভুজ ও বি কিউৰ পৰা কি পোৱা যায় চোৱা। ইয়াত লিখা যায় যে ও এস ইকুৱেল টু লিখা যায় ও কিউ। এইটো হ'ল একে বৃত্তৰ ব্যাসাৰ্ধ। একে বৃত্তৰ ব্যাসাৰ্ধ। তাৰপিছত এইটো হ'ল বিপৰীত কোণ, এংগেল ডি ও এছ ইকুৱেল টু এংগেল বি ও কিউ। এইটো হ'ল বিপৰীত কোণ। তাৰপিছত লিখা যায় এংগেল ও এছ ডি, এংগেল ও এছ ডি ইকুৱেল টু লিখা যায় এংগেল ও কিউ বি ইকুৱেল টু কি লিখা যায়? 90 ডিগ্ৰী। কাৰণ বৃত্তৰ স্পৰ্শক ব্যাসাৰ্ধৰ ওপৰত কি আছিল? লম্ব। গতিকে আমি এই দুটাক 90 ডিগ্ৰী বুলি লিখিব পাৰোঁ। উপপাদ্য কিমান আছিল? 10.1। অতএব লিখা যায় ত্রিভুজ ও ডি এস সর্বসম ত্রিভুজ ও বি কিউ। কি শর্তৰ মতে হ'ল? ইয়াত দুটা কোণ আছে আৰু এটা কি আছে? বাহু। গতিকে ইয়াক লিখিব পাৰোঁ আমি এ এস এ শর্ত মতে। যদি হয় আমি লিখিব পাৰোঁ ইয়াৰ অনুৰূপ বাহু দুটা কি হ'ব? সমান। ডি এস ইকুৱেল টু কি লিখা যায়? বি কিউ। অতএব আমি লিখিব পাৰোঁ যে ডি এস ইকুৱেল টু বি কিউ। আকৌ যেহেতু বৃত্তৰ বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। এইটো ক'ত আছিল? উপপাদ্য 10.2 আছিল। গতিকে আমি লিখিব পাৰোঁ যে এ ইয়াৰ বহিস্থ বিন্দু এ পি ইকুৱেল টু লিখা যায় এ এছ
AP ইকুয়াল টু লেখা যায় AS, BP ইকুয়াল টু লেখা যায় BQ, BP ইকুয়াল টু BQ, CQ ইকুয়াল টু লেখা যায় CR আৰু DS ইকুয়াল টু লেখা যায় DR। অতএব AD লওঁ আমি, AD ঠাইত লিখা যায় AD ঠাইত লিখা যায় AS প্লাস DS, AS প্লাস DS। AS ৰ ইকুৱেল টু কি আছে AS ইকুৱেল টু AP, গতিকে আমি AS ৰ ঠাইত AP লিখিব পাৰোঁ। DS ৰ ঠাইত লিখা যায় DS ইকুৱেল টু BQ। তাৰপিছত AP ঠিকেই ৰাখিলোঁ। BQ ৰ ঠাইত লিখা যায় BQ ইকুৱেল টু কি আছে BQ ৰ ঠাইত BP লিখিব পাৰোঁ আমি। AP প্লাস BP এতিয়া ভালকৈ চোৱা যে AP প্লাস BP, AP আৰু BP যোগ কৰিলে কিমান হ'ব AB হয়, হয়নে? গতিকে AD ইকুৱেল টু কি পালোঁ আমি AD ইকুৱেল টু পালোঁ AB, AD ইকুৱেল টু কি পালোঁ AB পালোঁ। আকৌ আমি পাইছোঁ যে ABCD এটা কি আছিল সামান্তৰিক, সামান্তৰিকৰ বিপৰীত বাহু কি আছিল সমান, গতিকে AB ইকুৱেল টু কি আছিল CD আৰু AD ইকুৱেল টু কি আছিল BC আৰু AD ইকুৱেল টু আমি কি পালোঁ AB পালোঁ। AD ইকুৱেল টু যদি AB হয়, AB ইকুৱেল টু কি আছিল CD আৰু AD ইকুৱেল টু কি আছিল BC, অতএব আমি লিখিব পাৰোঁ যে AB ইকুৱেল টু BC ইকুৱেল টু CD ইকুৱেল টু AD, মানে চাৰিওটা বাহু সমান। আমি জানো যে যদি এটা সামান্তৰিকৰ চাৰিওটা বাহু সমান হয়, সামান্তৰিকটো কি বুলি কোৱা হয় ৰম্বাস বুলি কোৱা হয়। অতএব আমি ABCD এটা ৰম্বাস বুলি ক'ব পাৰোঁ। অতএব ABCD এটা ৰম্বাস আহি গৈছে নে, প্ৰমাণিত হ'ল। তাৰপিছত বাকীখিনি মই ইয়াৰ পিছত আৰু দুটা কোশ্চেন আছে, 12 নম্বৰ 13 নম্বৰ আৰু এক্সাম্পলটো এইটো এৰি গৈছে। নেক্সট ভিডিঅ'ত মই এই তিনিটা আলোচনা কৰিম। এইখিনিতে আজি মই ক্লাছ শেষ কৰিলোঁ। ধন্যবাদ।